দুৰ্গত লোকক সাহায্য দিয়াৰ পূৰ্বে সাৱধান। সাহায্য দিলেও আপোনালৈ আহিব পাৰে প্ৰশাসনৰ কাৰণ দৰ্শোৱাৰ জাননী। বানাক্ৰান্তক সাহায্য দিয়াৰ বাবেই বিজেপিৰ নেতাক কাৰণ দৰ্শোৱাৰ জাননী। সৰুপথাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যক লৈ আচৰিত সকলো। সৰুপথাৰৰ জীৱন চুতীয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি? প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক অথবা অন্য কাৰণতেই হওক, আশ্ৰয় শিবিৰত থকা লোকক চৰকাৰৰ লগতে ব্যক্তি দল সংগঠনে পাৰ্যমানে সহায় সাহায্য আগবঢ়ায়। অসমতো এনে লোকক চৰকাৰৰ লগতে ব্যক্তি দল সংগঠনে সহায় সাহায্য আগবঢ়াই আহিছে। পিছে দুৰ্গত লোকক সাহায্য প্ৰদানৰ পূৰ্বে আপুনি এবাৰ ভাবক, কাৰণ সাহায্য দিয়াৰ পাছত আপোনালৈ আহিব পাৰে প্ৰশাসনৰ কাৰণ দৰ্শোৱাৰ জাননী। এনে জাননী লাভ কৰি এতিয়া আচৰিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ এগৰাকী ব্যক্তি। তাৎপৰ্যপূৰ্ণভাৱে ব্যক্তিগৰাকী আকৌ বিজেপিৰে সদস্য। সাহায্য প্ৰদান কৰি কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা ব্যক্তিগৰাকী হ'ল জীৱন চুতীয়া। বৰ্তমান গোলাঘাটৰ বিভিন্ন অঞ্চলৰ লগতে সৰুপথাৰৰ কেইবাটাও অঞ্চল ধনশিৰিৰ বাঢ়নী পানীৰ কবলত পৰিছে। বন্যাৰ্ত থাকিবলগীয়া হৈছে আশ্ৰয় শিবিৰত। সৰুপথাৰৰ এনে এটা আশ্ৰয় শিবিৰ আছে বৰপথাৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত। সমাজকৰ্মী হিচাপেও পৰিচিত জীৱন চুতীয়াই এইটো আশ্ৰয় শিবিৰৰ লগতে আন শিবিৰতো পাৰ্যমানে বিভিন্ন সামগ্ৰী প্ৰদান কৰি বৰ্ণাঢ্যক সকাহ দিয়াৰ চেষ্টা কৰিছে। এই কাৰ্যৰ ফটোও তেওঁ সামাজিক মাধ্যমত আপলোড কৰিছে। জীৱন চুতীয়াৰ এনে কাৰ্য কোনো ৰাজনৈতিক বৈৰীৰ বাবে সহ্য নহ'ল। সেয়ে প্ৰথমে সৰুপথাৰ ৰাজচক্ৰ বিষয়ক কাৰ্যালয়ৰ পৰা উক্ত পোষ্ট সম্বলিত ফটোবোৰ সামাজিক মাধ্যমৰ পৰা তেওঁক আঁতৰাই দিবলৈ আহ্বান জনোৱা হ'ল। কিন্তু এই নিৰ্দেশ নমনাৰ পাছতে তেওঁলৈ আহিল এখন কাৰণ দৰ্শোৱাৰ জাননী, যিখন জাননী দেখি নিজেই আচৰিত জীৱন চুতীয়া। কিয় বানত আক্ৰান্তসকলক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে তাৰ কাৰণ বিচাৰি সৰুপথাৰ ৰাজচক্ৰৰ বিষয়াগৰাকীয়ে প্ৰেৰণ কৰিছে জাননীখন। মঙলবাৰ অৰ্থাৎ 8 জুলাইত SRC 04/2024-25/Part 5/264 নম্বৰৰ এই জাননীখন প্ৰেৰণ কৰা হ'ল। জাননীখনত উল্লেখ কৰা হৈছে শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত তেওঁ কাৰ অনুমতি লৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছিল। দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 34 নম্বৰৰ ধাৰাক দোহাই দি কোৱা হ'ল যে তেওঁ শিবিৰ ব্যৱস্থাপনা নিয়ম ভংগ কৰিছে। সেয়েহে তেওঁৰ বিৰুদ্ধে কিয় বিহিত ব্যৱস্থা লোৱা নহ'ব তাৰ কাৰণ দৰ্শাবলৈ কোৱা হৈছে। 3 দিনৰ ভিতৰত সেই কাৰণ দৰ্শাই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে জীৱন চুতীয়াক। এই জাননী লাভ কৰি অতি আচৰিত হৈ পৰিছে জীৱন চুতীয়া। তেওঁৰ মতে সামাজিক মাধ্যমৰ পোষ্ট ডিলিট নকৰাৰ বাবেই তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। হয়, যোৱাকালি প্ৰশাসনৰ পৰা মই এখন চৌকছ নটিচ পাইছোঁ আৰু এই চৌকছ নটিচখন পাই পেলাই মই আচলতে অতি আচৰিত হৈছোঁ যে দুৰ্গত ৰাইজক, বানপীড়িত ৰাইজক মোৰ সাধ্য অনুসৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী মই তেওঁলোকক বা প্ৰশাসনে ব্যৱস্থা কৰা অস্থায়ী শিবিৰত মই প্ৰদান কৰোঁ। প্ৰদান কৰি অহাৰ পিছদিনাখনৰ পৰাই আচলতে মোৰ ওপৰত এটা প্ৰেছাৰ আছিল যে মই সেই যি প্ৰচাৰ মাধ্যমত মই বান সাহায্য দিয়া কথাটো প্ৰচাৰ মাধ্যমত মই দিছিলোঁ মোৰ ছ'চিয়েল মিডিয়াত, এইটো আচলতে উইথড্ৰ কৰাৰ কাৰণে এটা প্ৰেছাৰ আছিল আৰু মই প্ৰেছাৰটো আচলতে মই সেই উইথড্ৰ কৰাৰ কাৰণে মই সন্মতি নহ'লোঁ। আচলতে এইটো প্ৰশাসনৰ ফালৰ পৰাই মোৰ ওপৰত এটা প্ৰেছাৰ আছিল যে মই ফেচবুক পষ্টটো ডিলিট কৰিব লাগে, কিন্তু মই ডিলিট নকৰিলোঁ। তাৰ কাৰণে হয়তো পৰৱৰ্তী সময়ত কালি মই চৌকছ নটিচখন পাওঁ। ইফালে জীৱন চুতীয়াই লাভ কৰা কাৰণ দৰ্শোৱাৰ জাননীখন বুধবাৰে নিশা সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰে খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁ জাননীখন সংলগ্ন কৰি লিখে, খুমটাই সমষ্টিৰ বান বিধ্বস্ত ৰাইজৰ বাবে প্ৰশাসনে স্থাপন কৰা বিভিন্ন অস্থায়ী আশ্ৰয় শিবিৰত যোৱা 3-4 দিন সমাজৰ বিভিন্ন ব্যক্তি তথা দল সংগঠনে খাদ্য সামগ্ৰী, পানী, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আহিছে। এনে প্ৰচেষ্টাই চৰকাৰী সাহায্য প্ৰক্ৰিয়াক যথেষ্ট সহায়ো কৰে। সেইসকল ব্যক্তি আৰু দল সংগঠনক সেয়েহে আমি ধন্যবাদ জনাওঁ। কিন্তু সৰুপথাৰত এটা অদ্ভুত কাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। সৰুপথাৰৰ বান বিধ্বস্ত ৰাইজৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত জীৱন চুতীয়া নামৰ এজন সমাজ হিতৈষী ব্যক্তিয়ে নিজা প্ৰচেষ্টাত সাহায্য সামগ্ৰী বিতৰণ কৰি প্ৰশাসনৰ ৰোষত পৰিছে। আনকি তেওঁ কিয় সহায় কৰিছে তাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।
এনে কাম কি বেআইনী নেকি? ইয়াৰ আঁৰত কোন? সৰ্বশ্ৰান্ত মানুহক সহায় কৰাটো কেনেকৈ প্ৰশাসনৰ বিৰুদ্ধাচৰণ হ'ব পাৰে? কোন দুৰ্বল মানুহে ভাবিব পাৰে এনে কথা? ধিক এই মানসিকতা। বৃহস্পতিবাৰেও একেই প্ৰসংগত সামাজিক মাধ্যমত এটা পোষ্টত বিধায়কগৰাকীয়ে লিখে, সকলোকে সাৱধান, জনসেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব, বিশেষকৈ বিধায়ক হ'ম বুলি আশা কৰি থকাসকল। এনেকুৱা কাৰণ দৰ্শোৱা জাননী লাভ কৰিব পাৰে। অৱশ্যে আমাৰ খুমটাই সমষ্টিত সকলোকে এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ স্বাগতম জনাইছোঁ, বিধায়ক হ'ব খোজাসকলকো। ইয়াৰ বাহিৰেও খুমটাই বিধানসভা সমষ্টিৰ গৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে 2008 চনৰ পৰা বিজেপিত থকা জীৱন চুতীয়াই প্ৰাৰ্থিত্ব নাপালেও দলৰ হৈ কাম কৰি আছে। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি আৰু তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিৰো তেওঁ পইচা দিছিল। প্ৰাৰ্থিত্ব নোপোৱাৰ পাছতো তেওঁ চৰকাৰৰ পুঁজিত 5 লাখ টকা দিছে। কিন্তু সাহায্য প্ৰদানৰ ফেচবুক পোষ্ট ডিলিট নকৰাৰ বাবেই জীৱন চুতীয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। জীৱন চুতীয়াটো 2008 চনৰ পৰা বিজেপি কৰি আছে, মোৰ লগত ভাল তেতিয়াৰ পৰাই সম্পৰ্ক। তেখেতে 2021 টিকেটো বিচাৰিছিল, টিকেট নাপালেও তেখেতে দলৰ হৈ কাম কৰি আছে। আৰু আগতে ক'ভিডৰ টাইমতো তেখেতে প্ৰধানমন্ত্ৰীকো PM কেয়াৰত পইচা দিছে। আমাৰ তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতকো তেখেতে পইচা দিছে তেখেতৰ ৰিলিফ ফাণ্ডৰ কাৰণে। 21ৰ পাছতো আকৌ নিৰ্বাচন টিকেট নোপোৱাৰ পাছতো 5 লাখ টকা এবাৰ দি আহিছিলে পুঁজিৰ কাৰণে। তেখেতে এজন ছ'চিয়েল ৱৰ্কাৰে। তো মই তেখেতে মোক সুধিলে যে আপোনালোকৰ ফালে ভাল চলি আছে, মই দেখি আছোঁ, মই একো কৰিব পৰা নাই। বোলো কিয়? বোলে মই সেইদিনা বস্তু বাহানি দিছিলোঁ আৰু ফেচবুকত পোষ্ট দিলোঁ, মোক চাৰ্কল অফিচাৰে ফোন কৰিছে যে তই ফেচবুক পোষ্টটো ডিলেট কৰ। সৰুপথাৰ চাৰ্কল অফিচাৰে যে ফেচবুক পোষ্টটো ডিলেট কৰ, নহ'লে তই ইয়াৰ জবাবদিহি হ'ব লাগিব, ইয়াৰ মানে অফিচিয়েল একশ্যন ক'ম। সি ক'লে যে মইতো ফেচবুক পোষ্টটো ডিলেট কৰিব নোৱাৰোঁ, মই যিটো সত্য তাত বস্তু বাহানি দি আহিছিলোঁ সেইকাৰণে দিলোঁ, ডিলেট নকৰিলে, সেইকাৰণে এখন নটিচ পঠাই দিছোঁ তাত। ইফালে এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো নাজানে বুলি মন্তব্য প্ৰকাশ কৰে। ৰাজনীতিত এইবোৰ চলি থাকে বুলি তেওঁ বিষয়টোৰ পৰা আঁতৰি যায়। চাওক, এইবিলাক কথা মই নাজানো আৰু এইবিলাক চলি থাকে ৰাজনীতিত। উল্লেখ্য যে জীৱন চুতীয়াই 2016 চনত সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল, কিন্তু প্ৰাৰ্থিত্ব নাপায়ো তেওঁ দলৰ কাম কৰি গৈছিল। আগন্তুক বিধানসভা নিৰ্বাচনতো তেওঁ সম্ভৱতঃ বিচাৰিব প্ৰাৰ্থিত্ব। তদুপৰি সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ কাম কাজক লৈ বহু লোক সন্তুষ্ট নহয়। ফলস্বৰূপে জীৱন চুতীয়া অনাগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব পাৰে, যাৰ বাবে এতিয়া সাহায্য প্ৰদানত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 34 নম্বৰ ধাৰা উলংঘা কৰাৰ দোহাই দি তেওঁলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলিও চলিছে ব্যাপক চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।